কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীত স্থান লাভ বৰভাগৰ কোৰিয়াৰ দুখীয়া পৰিয়ালৰ যুৱকৰ নিজৰ কঠোৰ পৰিশ্ৰম আৰু ৬০ টকা অনলাইনত খৰচ কৰি কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীত স্থান লাভ। দুখীয়া পৰিয়ালৰ একমাত্ৰ পুত্ৰ চম্পক দাসৰ সাফল্যত আনন্দিত পৰিয়াল তথা অঞ্চলবাসী। নলবাৰী জিলাৰ বৰভাগৰ কোৰিয়াত আনন্দৰ জোৱাৰ। সদ্য ঘোষিত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ পৰীক্ষাত কোৰিয়া গাঁও নিবাসী তথা দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া নিৰঞ্জন দাস আৰু গহন দাসৰ একমাত্ৰ পুত্ৰ চম্পক দাসে কৃতিত্বৰ সৈতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। অত্যন্ত সীমিত আৰ্থিক অৱস্থাৰ মাজতো পিতৃ নিৰঞ্জন দাসে দিন হাজিৰা কৰি অশেষ কষ্ট সহি পুত্ৰক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছিল। মাতৃ গহন দাসেও ঘৰুৱা কাম কাজৰ লগতে ২ কন্যা আৰু একমাত্ৰ পুত্ৰক শিক্ষাৰ ক্ষেত্ৰত সদায় সহায় সহযোগিতা আগবঢ়াই আহিছিল। ভালদৰে এসাঁজ খাবলৈ আৰু নিজৰ লাগতিয়াল বস্তু দিবলৈ আৰ্থিকভাৱে দুৰ্বল পিতৃৰ সহায়ৰ বাবে আনৰ ঘৰত মাটি কাটি বা ঘৰুৱা কাম কৰি নিজৰ লাগতিয়াল পঢ়া খৰচ উপাৰ্জন কৰি বৰভাগ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বহু কষ্ট কৰি কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ নিযুক্তিৰ সকলো পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীত স্থান লাভ কৰিবলৈ সক্ষম হোৱাত কেৱল পৰিয়ালটোকেই নহয় সমগ্ৰ বৰভাগ অঞ্চলক আনন্দিত তথা গৌৰৱান্বিত কৰি তুলিছে। কঠোৰ পৰিশ্ৰম অধ্যৱসায় আৰু পিতৃ মাতৃৰ ত্যাগৰ ফলস্বৰূপে আজি দুখীয়া পৰিয়ালৰ সন্তান চম্পকে মাত্ৰ ৬০ টকা অনলাইনত খৰচ কৰি নিজৰ আত্মবিশ্বাস লক্ষ্য আৰু একান্ত পৰিশ্ৰমৰ ফলত ৰাষ্ট্ৰীয় স্তৰৰ এটা গুৰুত্বপূৰ্ণ বাহিনীত স্থান লাভ কৰাত অঞ্চলবাসীৰ মাজত আনন্দ আৰু উৎসাহৰ পৰিৱেশ বিৰাজ কৰিছে। এই সফলতাই আগন্তুক প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা হৈ থাকিব বুলি সচেতন মহলে মন্তব্য কৰিছে। উল্লেখযোগ্য যে নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীত স্থান লাভ কৰি চম্পক দাসে কোনো ধৰণৰ লেনদেন নোহোৱাকৈ নিকা ব্যৱস্থাৰে ফলাফল ঘোষণা কৰাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। মই চাকৰি পাই বহুতে সৌভাগ্য আৰু মই বহুত বছৰে কষ্ট কৰিছিলোঁ। ২-৩ বছৰ ধৰি মই বহুত পৰিশ্ৰম কৰিছিলোঁ। হয়তো মই সফলতা পোৱা নাছিলোঁ, অলপ সৰু সুৰা কমি গৈছিল। সেই কমিটো মই দূৰ কৰি কিনে আজি মই সফলতা পালোঁ আৰু ফাইনেলি মই আজি CI পালোঁ। ৰাতি মোৰ 8:30 বজামানত দিছে। নমস্কাৰ, চম্পক দাস, কোৰিয়া। মাৰ নাম শ্ৰী গহন দাস, দেউতাৰ নাম নিৰঞ্জন দাস। দেউতা দিন হাজিৰা কৰে আৰু বহু কষ্টৰে আমি চলিছিলোঁ, কিন্তু বৰ্তমান চাকৰিটো পাই বহুতে সৌভাগ্য অনুভৱ কৰিছোঁ। আজি মোৰ বহুতে ভাল লাগিছে। দেউতাই বহুত কষ্টৰে মোক পঢ়া শুনাইছে। মোৰ লগতে বা দুটা আছিল, বা দুটাকো পঢ়াইছে। সেয়ে আৰু বহুত ভাল লাগিছে। বহুত কষ্ট কৰিলোঁ, দেউতাও কষ্ট কৰিছে। সেই কষ্টৰে আজি অলপ মই 2 টাইম কৰিছিলোঁ। ৰাতিপুৱা 5 বজাত 6 বজাত গৈছিলোঁ আৰু নেক্সট মই ভাটিবেলা গৈছিলোঁ 4 বজামানত। মই কওঁ, বহুতে কয় কপাল থাকিলে চাকৰি পায়। মই নাভাবোঁ যে কপাল লাগে, বাট কষ্ট কৰিব লাগিব, হাৰ্ড ৱৰ্ক কৰিব লাগিব, স্মাৰ্ট ৱৰ্ক, হাৰ্ড ৱৰ্ক দুয়োটা কৰিব লাগিব আৰু অলপ কপালো চাথ দিব লাগিব, ভগৱানো দিব লাগিব। এই তিনিওটা লগ লাগি কিনে চাকচেছ হ'ব পাৰি মোৰ হিচাপত, আৰু মই এনেকৈয়ে পাইছোঁ। ভগৱানেও চাথ দিছে আৰু মই হাৰ্ড ৱৰ্ক আৰু স্মাৰ্ট ৱৰ্ক কৰি কিনে মই আজি সফলতা পাইছোঁ। মই BA এইবাৰ কমপ্লিট হ'ল বৰভাগ কলেজ। মই ভাবোঁ কষ্ট কৰিলে যিকোনো কাম সফল হ'ব পাৰি। মা দেউতাকে ধন্যবাদ দিম, যিহেতু মা দেউতাই মোক বহুত সহায় কৰিছে। আনকি মোবাইলত ৰিচাৰ্জ নাথাকে, বেলেগৰ ঘৰত কাম কৰিব যাওঁ, দিন হাজিৰা কৰিব যাওঁ, মাটি ভৰাওঁ পিনত, সেনেকৈও পইচা উপাৰ্জন কৰি কিনে মোবাইলত ৰিচাৰ্জ কৰিছিলোঁ। আৰু বহুতে দামী কোৰ্চ লৈছিল, 800-900 আমি ল'ব পৰা নাছিলোঁ। ইউটিউবতে চাই কিনে আজি সফলতা পালোঁ। আৰু বহুত সেয়ে আৰু কষ্টত দামী বহীত লিখিব পৰা নাছিলোঁ, 15 টকীয়া বহীত লিখিছিলোঁ। অকল নোটটো এনেকৈ কৰিব পৰা নাছিলোঁ ভালকৈ, 15 টকীয়া বহীত লিখিছিলোঁ। কাগজবোৰত তেনেকুৱা দামী বহী লিখিব পৰা নাছিলোঁ, ভালদৰে নোট বনাব পৰা নাছিলোঁ।
সেয়াই আৰু বহুত কষ্টৰে আজি এইখিনিত পালোঁ। মই ফটো এক পইচাও দিয়া নাই, বাট মই অনলাইন কৰাতে পইচা অলপ দিছিলোঁ, যিমান লাগে আৰু 60 টকা 70 টকাত অনলাইন কৰিছিলোঁ আৰু মই এনেকৈ চাকৰিটো পালোঁ। মই ধন্যবাদ দিম প্ৰধানমন্ত্ৰীক, যিহেতু তেওঁ নিকাষভাৱে কাম কৰিছে আমাৰ বাবে, আৰু এনেকৈ নতুন প্ৰজন্মক আৰু দিয়ক। এনেকৈ সেই হ'ব আৰু কষ্ট কৰিলে চব পাব, চবে কষ্ট কৰিব লাগে। মই ক'তো 1 টকা দিয়া নাই, বাট মই অনলাইনত মই অকল পইচাটো দিছিলোঁ 70 টকা, সেই দিয়ে মই আজি চাকৰিটো পালোঁ। মই এইটোৱেই বিচাৰোঁ আপোনাৰ, মই ভগৱানক ভাবিছোঁ আৰু চেষ্টাৰ দৰকাষত একো নাই, আৰু মই নিজে কষ্ট কৰিছোঁ ল'ৰা ছোৱালীৰ কাৰণে। ল'ৰা ছোৱালী ধৰক চেষ্টা নিজে কৰিছে, আৰু চেষ্টা কৰিলেও নহ'ব, মই চেষ্টা দিলেও নহ'ব যদি ল'ৰা ছোৱালী নিজে চেষ্টা নকৰে। গতিকে মোৰ দুখটো সিহঁতে নিশ্চয় সফল আজি কৰিছে, কৰাৰ কাৰণে মই ধন্যবাদ। ভাল লাগিছে আৰু ভালো লাগিছে, দুখো লাগিছে। একমাত্ৰ মোৰ এটাই ল'ৰা, গতিকে বহুত কষ্টৰ মাজেৰে এইখিনিতে আগবাঢ়িছে। বহুত ভালো লাগছে, বহুত কষ্ট কৰিছে ল'ৰাটোৱে। নাখাই নলে ফেলেও দৌৰিব যায়, দৌৰি কেতিয়াবা একো খাবও নাপায়, চাহ খাই ভাত খায়। মই খাদ্য বস্তু দিবও নোৱাৰোঁ সেনেকৈ, দেউতাকে হয়তো কেতিয়াবা হাজিৰা কাম পায়ো নাপায়ো। এনেকৈ বহুত কষ্ট কৰি ল'ৰাটোই এইখিনিতে আৰু ভগৱানে আৰু চাকৰিটো দিলে, পাইছোঁ, ভাল লাগিছে। দুখ লাগিছে, এটাই মোৰ ল'ৰা বহুত দূৰত গুচি যাব, সেইকাৰণে দুখ লাগিছে। মইতো সদায় ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ, মই সদায় আশীৰ্বাদ কৰোঁ। এতিয়া মোৰ এটাই না ল'ৰা, সেইকাৰণে মোৰ বহুত দুখ লাগিছে, ভালো লাগিছে, দুখো লাগিছে। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।